হেল্ল' ভিউয়াৰ্ছ, ৱেলকাম বেক মাই চেনেল। আজি এটাৰ বিষয়ে মই কথা এটা ক'বলৈ ওলাইছোঁ। আপোনালোকে গম পালে ক'ত কিমান নম্বৰ পাইছে, যিহেতু অলপমান ইফাল সিফাল হ'ব পাৰে, তথাপিও গম পাইছে কিমান নম্বৰ পাইছে। আৰু বহুতে কমেণ্ট কৰি আছে কাট অফ কি হ'ব বা এইখন ডিষ্ট্ৰিক্টত কিমান যাব। মই কাট অফৰ কাৰণে কিছুমান আপোনালোকৰে কিছুমান ডাটা লাগিব ন, মই এনেই মুখেদি কৈ দিব নোৱাৰোঁ, ঠিক আছে। আৰু এটা কথা, ছিটবিলাক কিমান ক'ত কিমান আছে মই সেইটো ভিডিঅ' আকাৰে দিম, আপোনালোকে পাই যাব। আপোনালোকে ইমান অধৈৰ্য নহ'ব, ঠিক আছে। ফাৰ্ষ্ট অফ অল মই কওঁ, এটা কুৱেশ্যন মই ইউটিউবত দেখা পালোঁ ভালেখিনিও। পেপাৰ কিছুমানে দিছে, ঠিক আছে, কিন্তু মোৰ এটা জেনুইন কুৱেশ্যন, পেপাৰ আনিব দিয়া হৈছিল নেকি? আৰু যদি হৈছিল সকলোৰে হাতে হাতে পেপাৰ লাগে, আৰু যদি হোৱা নাই অলপমান বস্তুটো, এইটো লিক বুলি নকয় গাইজ, পেপাৰখন এক্সাম ভালকৈ হৈ গৈছে, ইয়াতে 2 নম্বৰী কোনো হোৱা নাই। মই এটা এতিয়াও কৈ দিওঁ, জাষ্ট কিছুমানে পেপাৰখন লৈ আহিছে, যাৰ কাৰণে পেপাৰখন ডাইৰেক্ট ইউটিউবত আপলোড কৰি দিছে, যাৰ ফলত কিছুমানৰ এটা বিতৰ্কিত সৃষ্টি হৈছে। মই ভাবোঁ ইউটিউবাৰ হিচাপে কেইটামান ভিউজ আৰু লাইক পোৱাৰ আশাত সেইখিনি নকৰিলেও হয়, বা আপোনালোকে যদি সঁচাকৈ পেপাৰখনৰ উত্তৰকেইটা দিব ইচ্ছা আছে, আপোনালোকে কাগজত লিখি পেলাই আপোনালোকে আপলোড কৰক। মই দেখিছোঁ পেপাৰখন ডাইৰেক্ট আপলোড দি দিছে, দিয়াৰ ফলত কি হৈছে, মেছেজবিলাক কেনেকুৱা যাব যে সঁচাকৈ কি হৈছিল তাতে, সেই চেণ্টাৰটোত সঁচাকৈ 2 নম্বৰী হৈছিল নেকি, এইবিলাক মেছেজ যাব পাৰে বাহিৰত। পেপাৰখন পালে যেনিবা পেপাৰখন দিব নালাগে। আৰু গাইজ আপোনালোকে পেপাৰ লাগে এইবিলাক কমেণ্ট নকৰিব, তাতে যাই পে' নকৰিব, কাকো একো পইচা এটকাও নিদিব, কি দৰকাৰ। এক্সাম হৈ গ'ল, এক্সামৰ ৰিজাল্ট দিব, আপোনালোকে পেপাৰখন পাই পেলাই OMR চিটত ঠিক কৰিব যাব নেকি অফিচত? চ' এইবিলাক মাথা মাৰি লাভ নাই আকৌ। আৰু পেপাৰখন নিজে পাই এইটো বস্তু দেখুৱাই দিয়াটো এইটো নহয় যে আপুনি বহুত ডাঙৰ অথৰিটি পাই গৈছে, ঠিক আছে। পেপাৰখন দেখাই কেনে নিজকে কুল দেখাবলৈ যায়, এইটো লাভো নাই। আৰু মই কাট অফৰ বিষয়ে ক'বলৈ এই ভিডিঅ'টো বনালোঁ, আৰু সেই কুৱেশ্যনখিনি মোক বহুতে সুধি আছিল, এইকাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য। পেপাৰ আছে, পেপাৰ ময়ো পাইছোঁ, কিন্তু মই পেপাৰখন পাব্লিছ নকৰোঁ, ঠিক আছে। পেপাৰ আছে গাইজ, পেপাৰ কিছুমান 2-এজনে আনিছে, মানে আনিব দিছে কিছুমানক, বা ভুলক্ৰমে আনিছে। সেই পেপাৰবিলাক মই চালোঁ, পেপাৰখন পেপাৰ ক'ব গ'লে ইমান ইজিও হোৱা নাই, অলপ টানেই আহিছে, মানে ইজি লেভেলৰ অহা নাই কুৱেশ্যনছ, মডাৰেট লেভেলৰ কুৱেশ্যন আহিছে, ঠিক আছে। আৰু এটা কথা, আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্টত জনাব কোনে কিমান নম্বৰ পাইছে, কি ডিষ্ট্ৰিক্ট আৰু কেটেগৰীটো জনাব, ঠিক আছে। মই কাট অফৰ ভিডিঅ' আনি আছোঁ, মই অলপ এনালাইজ কৰি আছোঁ। আৰু লাষ্ট মই এটা কথাই কওঁ, এইবিলাক পেপাৰ লাগে এইবিলাক বেলেগৰ তাত যায়ো কমেণ্ট কৰিব, কোনোবাই পইচা খুজিব, 1 টকাও নিদিব, এইবিলাকত নোসোমাব এইবিলাকত। কাৰণ কিয়, যেতিয়া পেপাৰখন আনিবলৈ কাকো দিয়া হোৱা নাই, কিছুমানে আনি পেলাই নিজকে কি দেখাই আছে, মানে নিজকে কুল দেখাবলৈ চেষ্টা কৰি আছে, এইবিলাক বস্তুত নোসোমাব। কেতিয়াবা যদি এইবিলাকত এনকুৱাৰী বহে, সেই পেপাৰখন কোনে পাব্লিছ কৰিছিল, কি পাব্লিছ কৰিছিল, চব ফচিব লাগিব। সেইকাৰণে মানুহ লিগেলত থাকিব লাগে। চ' এইবিলাক কাৰো পৰা এটকাও দি পেপাৰবিলাক নল'ব, যি হৈছে হৈছে। এক্সাম হৈ যোৱাৰ পিছত পেপাৰৰ কি, নাম্বাৰটো চালেই হ'ল, গম পালে এইটো যিহেতু, ঠিক আছে। নাম্বাৰটো যিহেতু আপোনালোকে গম পালে, ইমান এইবিলাকৰ পিছত দৌৰি নাথাকিব। পেপাৰখন পাইনো কি কৰিব, OMR চিটত ঠিক কৰিব পাৰিব নেকি? যি নম্বৰ পাইছে সেয়ে পাব। গতিকে এইটো ভিডিঅ'ত এটা কমেণ্ট কৰি দিয়ক, কোনে কিমান নম্বৰ পাইছে, ডিষ্ট্ৰিক্ট আৰু আপোনালোকৰ কেটেগৰীটো। মই নেক্সট কাট অফৰ ভিডিঅ' দিম, আৰু যদি এনচাৰ কি লাগে মোক ক'ব, এনচাৰ কি মই দিবলৈ চেষ্টা কৰিম, মই লিখি পেলাই এনচাৰকেইটা দি দিম। অলমষ্ট পাইছে ইউটিউবত, নিদিলেও হয়, ঠিক আছে। আৰু এটা কথা, চিট কোনখনত কিমানখিনি চিট আছে, এইটো মই ভিডিঅ' বনাই দি আছোঁ, আৰু পৰৱৰ্তী সময়ত মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' দি যাই আছোঁ। কাউন্সেলিং কি হয় বা ক'ড ফি কি, এইবিলাক দি আছোঁ, ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰিব, আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।